আজিৰ আমাৰ আলোচনাৰ বিষয়বস্তু হৈছে ৰাজনীতিৰ বিজ্ঞানৰ প্ৰথম যিটো পাঠ আছে, পেজ নাম্বাৰ 90 আছে। সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা, পাঠ 10। সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা। এই পাঠটোৰে আমাৰ আৰম্ভ কৰিম আজি ক্লাছ। কি তাৰিখ আজি? 27। আমি কিতাপত কিছুমান কথা কৈছে আৰম্ভণিতে, সেইবিলাক এটা উদাহৰণ। বাকীখিনি আমি পোনে পোনে পঢ়িব পাৰিম। ইয়াত কি কৈছে? তোমালোকে নিশ্চয় ক্ৰিকেট খেল চোৱা। ক্ৰিকেট খেলৰ কথা কৈছে। এইটো ক্ৰিকেট খেল, এখন পিচ। ইয়াত আম্পায়াৰ থাকে, ইয়াত এজন বেটছমেন থাকিব, এইবিলাক ফিল্ডাৰ থাকে, এইফালেও ফিল্ডাৰ থাকিব, থাকে নাথাকে? এইটো হ'ল গেলেৰী, এইবিলাক মানুহ, খেল চোৱা মানুহ। খেল চোৱা মানুহ বহি আছে, ষ্টেডিয়াম। এতিয়া কি কৈছে? এখন খেল চাওঁতে এটা কথা মন কৰিছানে? কিছুমান নীতি নিয়মৰ যোগেদি খেলখন পৰিচালিত হয়। সেয়েহে খেলখন পৰিচালনা কৰিবলৈ খেলুৱৈৰ উপৰি খেলপথাৰত 2জন আম্পায়াৰ থাকে। এইজন আম্পায়াৰ খেলখন পৰিচালনা কৰে, আম্পায়াৰ। আম্পায়াৰ কেইজনে নিৰ্দিষ্ট নীতি নিয়ম মানি খেলখন পৰিচালনা কৰে। নিয়ম নাথাকিলে খেলখন পৰিচালনা কৰাত বিশৃংখলতাৰ সৃষ্টি হ'ব। গতিকে ক্ৰিকেট খেলৰ দৰে অন্যান্য খেলৰ ক্ষেত্ৰতো নিৰ্দিষ্ট নীতি নিয়ম থাকে আৰু খেলসমূহৰ এই নীতি নিয়মৰ দ্বাৰা পৰিচালিত হোৱাৰ ফলতহে খেলখন ভালকৈ সম্পন্ন হ'ব। যদি নীতি নিয়মৰ মাজত কিবা বিশৃংখল হয়, তেতিয়াহ'লে এই খেলখন ভালকৈ শেষ কৰিব পৰা নাযাব। গতিকে আমাৰ এতিয়া যিটো আমি পাঠ পাম, এই পাঠটোত সেই বিষয়ে আলোচনা কৰিম। পাঠটোৰ শিৰোনাম আছে সংবিধান, অৰ্থ প্ৰয়োজনীয়তা। সংবিধান কি? ইয়াৰ অৰ্থ, কিয় প্ৰয়োজন? এইটো পাঠ পঢ়িলে আমি কি কি জানিম? এইফালে চাই লোৱা। এই পাঠটো পঢ়াৰ পিছত আমি সংবিধানৰ অৰ্থ বুজি পাম, সংবিধান কিয় প্ৰয়োজন সেয়া ব্যাখ্যা কৰিব পাৰিম, সংবিধানৰ বৈশিষ্ট্যসমূহ চিনাকি হ'ব, সংবিধান সংশোধন প্ৰক্ৰিয়া বুজিব পাৰিম, আৰু শেষত সংবিধানে আমাক কি কি দিছে সেই কথাটো জানিব পাৰিম। এতিয়া পাঠৰ আমাৰ লেচনত কি আছে সেইমতে যাম। প্ৰথম লাইনটো কি আছে লেচনত? কি আছে? প্ৰথম লাইনটো এইটো,
খেলসমূহ নিয়মৰ দ্বাৰা যে পৰিচালিত হয়, ঠিক তেনেকে এখন সমাজো পৰিচালনা কৰিবলৈ কিছুমান নিৰ্ধাৰিত নিয়মৰ প্ৰয়োজন আছে নে নাই? খেলবোৰে নিৰ্দিষ্ট নিয়ম কানুন মানি চলিব লাগে। যিমানে নিয়ম কানুন মানি চলিব, সিমানে এজন ব্যক্তি বা এখন সমাজ ভালকৈ চলিব। তেতিয়া সমাজখন সুসংগঠিত হ'ব। আৰু সেইকাৰণে নীতি নিয়ম কিয় প্ৰয়োজন? সমাজত সুশৃংখলিতভাৱে সমাজখন চলাই নিবলৈ। এতিয়া এই 2 নম্বৰ লাইনটো কি কৈছে? ৰাষ্ট্ৰ হৈছে মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান। এইটো মনত ৰাখিম। ৰাষ্ট্ৰৰ কথা কৈছে। এখন ৰাষ্ট্ৰ হ'ল মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান। ৰাষ্ট্ৰ মানে কি যদি সুধিব তেতিয়া ক'ব লাগিব ৰাষ্ট্ৰ হৈছে মানৱ সমাজৰ এটা সৰ্বশ্ৰেষ্ঠ ৰাজনৈতিক অনুষ্ঠান। এই বাক্যত ৰাষ্ট্ৰক মানৱ সমাজৰ সকলো ৰাজনৈতিক সংগঠনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। বিভিন্ন সংগঠন থাকিব পাৰে সমাজত, তাৰ ভিতৰত ৰাজনৈতিক সংগঠন হিচাপে ৰাষ্ট্ৰ সৰ্বশ্ৰেষ্ঠ। কিয়? কাৰণ ৰাষ্ট্ৰ হৈছে সমাজক সুসংগঠিত সুশাসিত ৰূপত ৰাখিবলৈ মূল দায়িত্ব পালন কৰা এটা ব্যৱস্থা। ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়া আদিৰ কাৰণে কিছুমান নীতি নিয়মৰ প্ৰয়োজন। খেলখন চলিবলৈ যেনেকে নীতি নিয়ম লাগে, ঠিক তেনেকে ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা, তাৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিবলৈ কিছু নীতি নিয়মৰ প্ৰয়োজন হ'ব। অৰ্থাৎ কি ক'ব এতিয়া? ৰাষ্ট্ৰ এখন সুকাৰ্যক্ষম হৈ থাকিবলৈ হ'লে নাগৰিকসকলক সুৰক্ষা আৰু সুবিধা দিব লাগিব। আৰু এইবিলাক কিছুমান স্থিৰ নীতি নিয়মৰ মাধ্যমেৰে দিব পাৰি। সেইকাৰণে ৰাষ্ট্ৰত স্থিৰ নীতি নিয়মৰ প্ৰয়োজন আছে। আৰু ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ এই নীতি নিয়মৰ প্ৰয়োজনীয়তাৰ কথা ইয়াত স্পষ্টকে কোৱা হৈছে। আৰু এই নীতি নিয়মবিলাক কেনেকুৱা ৰূপত থাকিব পাৰে? কেতিয়াবা আইন কানুন ৰূপত লিখিত হ'ব পাৰে বা অলিখিত ৰূপত থাকে। এই লাইনটো জৰুৰী যে ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম আইন কানুনবোৰ লিখিত বা অলিখিত ৰূপত থাকিব পাৰে। লিখিত ৰূপত থাকিলে সংবিধান, আইনৰ ধাৰা এইবিলাকত থাকিব। অলিখিত ৰূপত থাকিলে মুখে মুখে পৰম্পৰা চৰ্চা ৰূপত থাকিব পাৰে। গতিকে এই বাক্যত আইন কানুনৰ ৰূপৰ ওপৰতহে আলোকপাত কৰা হৈছে। আইন কানুন এতিয়া এই লাইনটো বৰ্ডত চাব কৈছো। ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি নিয়ম আইন কানুন সমূহক সামগ্ৰিকভাৱে সংবিধান বুলি কোৱা হয়। প্ৰশ্ন আহিয়ে যাব তাত, সংবিধান মানে কি? বা সংবিধানৰ অৰ্থ কি? তেতিয়া আমি ক'ব লাগিব ৰাষ্ট্ৰ পৰিচালনাৰ যিবিলাক নীতি নিয়ম আছে, আইন কানুন আছে, লিখিত ৰূপত পোৱা যায়, সামগ্ৰিকভাৱে তাকে সংবিধান বুলি কোৱা হয়। গতিকে এই বাক্যৰ ৰাষ্ট্ৰ পৰিচালনাৰ সকলো নীতি নিয়ম, নীতিৰ যিটো সংহতি, তাক সংবিধান বুলি কৈছে। সংবিধান হৈছে ৰাষ্ট্ৰ পৰিচালনাৰ মূল আধাৰ। মনত থাকিব নে এতিয়া সংবিধান কি?
ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ যিবিলাক নীতি নিয়ম আইন কানুন থাকে, যিবিলাক ৰাষ্ট্ৰৰ আধাৰ হিচাপে নাগৰিকৰ অধিকাৰ সুৰক্ষা দিয়া, জীৱনৰ সুৰক্ষা দিয়া ইত্যাদি ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, এই সামগ্ৰিক গোটেই নীতি নিয়মক সংবিধান বুলি কোৱা হয়। ৰাষ্ট্ৰৰ যিখন সংবিধান থাকিব, সংবিধানখন হ'ল সৰ্বোচ্চ আইন। ৰাষ্ট্ৰৰ সংবিধান সকলো আইন কানুন আৰু নীতিতকৈ শীৰ্ষ স্থানত থাকে। এই বাক্যত সংবিধানক ৰাষ্ট্ৰৰ সৰ্বোচ্চ বা সৰ্বাধিক শক্তিশালী আইন হিচাপে বৰ্ণনা কৰা হৈছে। সাধাৰণতে আমি ক'ব পাৰিম যে সংবিধান আচলতে কিছুমান নিয়মাৱলীৰ সমষ্টি। একেবাৰে সহজ ভাষাত কিছুমান নিয়ম আছে, আইন আছে, তাৰ সমষ্টি সংবিধান। সংবিধান কাক বোলে বুলি ক'লে ওপৰৰ পৰা তললৈ যিখিনি কথা পালো ভালকৈ লিখিব পাৰিব লাগিব। সংবিধান একেবাৰে কিছুমান নিয়মৰ সমষ্টি, কালেকশ্যন অফ ৰুলছ, যি ৰাষ্ট্ৰৰ কি কামত আহে, প্ৰশাসন আৰু নাগৰিকৰ অধিকাৰ নিৰ্ধাৰণ কৰে। এই সংবিধানক সহজ ভাষাৰে ব্যাখ্যা দিয়া হৈছে। এতিয়া প্ৰতিখন ৰাষ্ট্ৰৰে, পৃথিৱীত বহুত ৰাষ্ট্ৰ আছে, আমি ৰাষ্ট্ৰ মানে কি কৈ দিছো, এটা সমাজৰ সৰ্বোচ্চ ৰাজনৈতিক অনুষ্ঠান। এই প্ৰতিখন ৰাষ্ট্ৰৰে এখনকৈ নিজস্ব সংবিধান থাকে। প্ৰতিখন দেশ বা ৰাষ্ট্ৰৰ নিজৰ এক সংবিধান থাকে। ইয়াত এই সংবিধান ৰাষ্ট্ৰৰ নিজস্ব বুলি উল্লেখ কৰা হৈছে। উদাহৰণস্বৰূপে ভাৰতৰ সংবিধান, আমেৰিকাৰ সংবিধান, এইবিলাক ৰাষ্ট্ৰ হয়, সিহঁতৰ নিজৰ নিজৰ সংবিধান আছে। ভাৰত, আমেৰিকা, চবৰে নিজৰ নিজৰ সংবিধান আছে। সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি। শুনিছেনে কল্পনা? সংবিধান নোহোৱাকৈ ৰাষ্ট্ৰৰ অস্তিত্বৰ কথা কল্পনা কৰিব নোৱাৰি কৈছে। তোৰ নাম ওলাই গৈছে। এইটো কল্পনা বেলেগ কথা, তাইৰ নামটো কল্পনা, এইটো বেলেগ কথা। ইয়াত কৈছে যে এখন ৰাষ্ট্ৰ সংবিধান নাই তেনেকে ভাবিবই নোৱাৰি, থাকিবই লাগিব সংবিধানৰ ৰূপত নীতি নিয়ম কিবা, তেতিয়াহে চলিব ৰাষ্ট্ৰ। যদি ৰাষ্ট্ৰৰ সংবিধান নাথাকে তেনেহলে কি হব? ৰাষ্ট্ৰ পৰিচালনা কৰিব নোৱাৰিব, সেই তেতিয়াহলে বিশৃংখল হব। সেইকাৰণে এই বাক্যত সংবিধানৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বুজোৱা হৈছে। এতিয়া পাম আমি সংবিধানৰ কেইটামান বৈশিষ্ট্য। পেজ নাম্বাৰ 90 আছে ধুনীয়াকে। এই বাক্যত সংবিধানৰ কিছুমান বিশেষত্ব বৈশিষ্ট্য আলোচনা কৰা হৈছে। কি কি বৈশিষ্ট্য আছে সংবিধানৰ আমি চাওঁ এতিয়া। 1 নম্বৰ বৈশিষ্ট্য কি কৈছে? সংবিধান হ'ল কিছুমান আইন আৰু নীতি নিয়মৰ সমষ্টি। মনত ৰাখিবা, এয়া সংবিধান হ'ল কিছুমান আইন আৰু নীতি নিয়মৰ সমষ্টি। দুটা কথা কৈছে, আইন আৰু নীতি নিয়ম। ইয়াৰ সমষ্টি। সংবিধানত বিভিন্ন আইন থাকিব, নীতি নিয়ম থাকে। এই নিয়মবোৰে ৰাষ্ট্ৰৰ সুস্থ ব্যৱস্থা গঢ়ি তোলে।
প্ৰথম বৈশিষ্ট্য মনত হ'ল নে এতিয়া যে সংবিধান হ'ল কিছুমান আইন আৰু নীতি নিয়মৰ সমষ্টি এই নীতি নিয়মবিলাকে ৰাষ্ট্ৰ এখন সুস্থভাৱে পৰিচালনাত সহায় কৰে দ্বিতীয় বৈশিষ্ট্য কি কৈছে সাধাৰণতে সংবিধানৰ আইন কানুন নীতি নিয়মবোৰ লিখিত ৰূপত থাকে নীতি নিয়মৰ কথা যে কৈ আছে সংবিধানৰ আইন কানুন এইবিলাক লিখিত ৰূপত থাকে লিখিত দলিল হিচাপে থাকিব লিখা থাকিব সংবিধানখন লিখিত হ'ব অধিকাংশ দেশৰ সংবিধান লিখিত থাকে গতিকে ইয়াত লিখিত সংবিধানৰ ব্যৱস্থা বুজোৱা হৈছে ৩ নম্বৰ বৈশিষ্ট্য এই সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত সম্পৰ্ক নিৰ্ধাৰণ কৰে সংবিধানে চৰকাৰৰ বিভিন্ন বিভাগৰ মাজত কি নিৰ্ধাৰণ কৰে সম্পৰ্ক নিৰ্ধাৰণ কৰে অৰ্থাৎ সংবিধানে আইন সভা কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজত দায়িত্ব আৰু ক্ষমতাৰ বণ্টন নিৰ্ধাৰণ কৰে এইটো চাই লোৱা এই পইণ্টটোত কেইটামান কথা আছে আমি প্ৰথমে ক'লো ৰাষ্ট্ৰৰ কথা ৰাষ্ট্ৰৰ এটা উপাদান হৈছে চৰকাৰ চৰকাৰৰ 3টা অংগ 6তে আছিলে কাৰ্যপালিকা আছিলে নে নাই বিধানমণ্ডল আইনপালিকা বুলি কয় ন্যায়পালিকা কথা নাপাত চৰকাৰৰ 3টা অংগ কাৰ্যপালিকা আইনপালিকা আৰু ন্যায়পালিকা এতিয়া সংবিধানে কৈছে এই 3টাই কি কাম কৰিব ভাগ কৰি দিও এখন সংবিধান ইয়াত লিখা থাকিব কি লিখা থাকিব যে কাৰ্যপালিকাই কি কাম কৰিব বিধানমণ্ডলে বা আইনপালিকাই কি কৰিব ন্যায়পালিকাই কি কৰিব এইটো কি থাকিব লিখা থাকিব সংবিধানত এইটো সংবিধানৰ এটা বৈশিষ্ট্য এতিয়া 4 নম্বৰ বৈশিষ্ট্য সংবিধানে নাগৰিকৰ অধিকাৰক ৰক্ষণাবেক্ষণ দিয়ে আৰু কৰ্তব্যসমূহ পালন কৰে সংবিধানে ঠিক কৰিব নাগৰিকে কি কৰ্তব্য পালন কৰে আৰু নাগৰিকৰ অধিকাৰ কি এই অধিকাৰক ৰক্ষণাবেক্ষণ দিব সংবিধানে মৌলিক অধিকাৰ থাকে নাগৰিকৰ থাকে নে থাকে 6তে আছিলে মৌলিক কৰ্তব্য থাকে ক'ৰ পৰা পাব সেইবিলাক এই সংবিধানে দিব আমাক মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য সংবিধানে দিবে গতিকে সংবিধানে নাগৰিকসকলক বিভিন্ন মৌলিক অধিকাৰ দিয়ে নাগৰিকৰ কৰ্তব্যৰ কথা বুজাই দিয়ে শেষত আহিলে সংবিধান পৰিৱৰ্তনশীল সময়ৰ পৰিৱৰ্তনৰ লগে লগে সংবিধানৰো পৰিৱৰ্তন হয় সংবিধান পৰিৱৰ্তনৰ কিছুমান বিশেষ প্ৰক্ৰিয়া আছে সংবিধানখন স্থিৰ নহয় সদায় একে নাথাকে সময়টো সলনি হয় বিভিন্ন সময়ত বিভিন্ন দাবী আহিব পাৰে বিভিন্ন মানুহে হাল সলনি কৰিব বিচাৰে বিভিন্ন অধিকাৰৰ কথা আহিব পুৰণা কিছুমান নীতি নিয়ম থাকে এইবিলাক সলনি কৰাৰ কথা আহিব গতিকে সংবিধানখন স্থিৰ হৈ নাথাকে আৰু সময়ৰ লগে লগে ইয়াক হাল সলনি কৰিব পাৰি এই হাল সলনিবৰ বাবে এক নিৰ্দিষ্ট প্ৰক্ৰিয়া থাকে আৰু সেইটো কয় সংবিধান সংশোধন
আৰু এই যে সংবিধান পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কয় সংবিধান সংশোধন। আমাৰ কিতাপ সলনি হয় নে নহয়? আগতে যিখন আছিল সমাজ বিজ্ঞান অলপ সলনি হ'ল, আগতে যিখন ইংৰাজী আছিলে এতিয়া সলনি হ'ল। কেলেই? সময়টো পৰিৱৰ্তন হৈছে, নতুন সময় নতুন বিষয়বস্তু তাত অন্তৰ্ভুক্ত হ'ল। সংবিধানৰ কথাটো তেনেকুৱাই, নতুন পৰিৱেশ সৃষ্টি হৈছে, নতুন অধিকাৰৰ কথা আহিলে, নতুন বিষয় অন্তৰ্ভুক্ত হ'ল, সেইকাৰণে সংবিধান সলনি কৰিব লগা হয়। আৰু এইটো যে সলনি কৰে ইয়াক কয় সংশোধন, সংবিধান সংশোধন। গতিকে এতিয়া এইডোখৰতে আমি কিছুমান কথা পালো, যে সংবিধান অৰ্থ পালো, প্ৰয়োজনীয়তা পালো, ইয়াৰ বৈশিষ্ট্য পালো, সংশোধন প্ৰক্ৰিয়া পালো। কেইবাটাও কথা আমি এতিয়া আলোচনা কৰিলো। আৰু আমি ইয়াৰ কিছুমান প্ৰশ্নও পাম, সেই প্ৰশ্নবিলাক আমি আলোচনা কৰিব এতিয়া পাৰিম।